নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কি কৰি আছা তোমালোকে? আশা কৰোঁ তোমালোকে আগৰ ভিডিঅ'টো চালা। আগৰ ভিডিঅ'টোত আমি কৰিছিলোঁ ৰুট 2, ৰুট 3 এইবিলাক যে অপৰিমেয় সংখ্যা তাহাঁতক কেনেকৈ প্ৰমাণ কৰিব লাগে। তো সেনেকৈ আমি আৰু এতিয়া বেলেগ এটা ধৰণৰ অপৰিমেয় সংখ্যা কেনেকৈ প্ৰমাণ কৰিব লাগে আজিৰ ক্লাছটোত সেইটো কৰিম। তেতিয়াহ'লে আৰম্ভ কৰোঁ। আমি এতিয়া এটা উদাহৰণ লওঁ 5 মাইনাছ ৰুট 3 এটা সংখ্যা ল'লোঁ। এইটো সংখ্যাক আমি কি প্ৰমাণ কৰিব লাগে? অপৰিমেয় প্ৰমাণ কৰিব লাগে। তো ফাৰ্ষ্ট ষ্টেপটো একেই হয়। ফাৰ্ষ্ট ষ্টেপত আমি সদায় কি কৰোঁ? ইয়াক পৰিমেয় ধৰি লওঁ। গতিকে ধৰোঁ 5 মাইনাছ ৰুট 3 এটা কি সংখ্যা? পৰিমেয় সংখ্যা ধৰি ল'ম। ঠিক আছে। এতিয়া পৰিমেয় সংখ্যা ধৰাৰ লগে লগে আমাৰ 5 মাইনাছ ৰুট 3 আমি কিহত লিখিব পাৰিম? পি বাই কিউত লিখিব পাৰোঁ। হ'লনে? ঠিক আছে। এতিয়া যেতিয়া আমি ই এটা পৰিমেয় সংখ্যাৰ পি বাই কিউত ধৰোঁ, পি আৰু কিউটো আমাৰ কি হ'ব লাগে? সহমৌলিক হ'ব লাগে। আগত মই অলৰেডি কৈছিলোঁ। তো য'ত পি আৰু কিউ সহমৌলিক সেইটো আমি লিখি লওঁ। ঠিক আছে। তো নেক্সট আমি কি কৰিম? যোনটো আমি ধৰিলোঁ তাৰ আমি যোনখিনি পৰিমেয়, এতিয়া আমি ইয়াত জানো কিন্তু ৰুট 3 যে এটা অপৰিমেয় সংখ্যা। তোমালোকক মানে অকল যদি ৰুট 2, ৰুট 3 এনেকুৱা ছিংগল নাম্বাৰ যদি প্ৰুফ কৰিব দিয়ে, তেতিয়াহে আমি গোটেই দীঘল প্ৰুফটো কৰিব লাগে। বাট যদি অপৰিমেয় সংখ্যা এটাৰ লগত আৰু এটা বেলেগ পৰিমেয় সংখ্যা দিয়া থাকে, তেতিয়াহ'লে তাক আমি সৰুকে প্ৰমাণটো কৰি থ'লে হ'ল। চাই লোৱা, বুজি পাবা। তো আমাৰ এতিয়া কি পালোঁ? 5 মাইনাছ ৰুট 3 আমি পি বাই কিউ পালোঁ। ইয়াতে এই ৰুট 3টো অকলে ৰাখিম, বাকীখিনিক একেলগত ৰাখিম। তো এইটো এইফালে লৈ আহিলে কি হৈ যাব? পি বাই কিউ আৰু ৰুট 3টো মাইনাছ আছে, এইফালে লৈ গ'লে প্লাছত আহি যাব। ইয়াৰ এলচিএম লৈ লোৱা। এলচিএম ল'লে কি হ'ব? 5q মাইনাছ পি ইজ ইকুৱেল টু ৰুট 3। এতিয়া এইখিনি বস্তু আমাৰ কি হৈ আছে? পৰিমেয় সংখ্যা। আৰু এইখিনি হৈ আছে অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুইটা একেটা সময়তে সমান হ'ব পাৰে জানো? নোৱাৰে। গতিকে সেইখিনি বস্তু আমি লিখি ল'ব লাগিব। ইয়াত এইখিনি লিখা 5q মাইনাছ পি বাই কিউ এটা কি সংখ্যা? পৰিমেয় সংখ্যা। পি বাই কিউ আৰ্হিত আছে এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা মানে কি? ৰেচনেল নাম্বাৰ। তোমালোকে অসমীয়া মিডিয়াম হওক, ইংলিছ মিডিয়াম হওক, সেইটো কথা নহয়। পৰিমেয় সংখ্যা ইংলিছত কি হয় এইটো তোমালোকে অসমীয়া মিডিয়ামখিনিও জানিব লাগে। পৰিমেয় সংখ্যাক যে ৰেচনেল নাম্বাৰ কয়। পৰিমেয় সংখ্যা। গতিকে এতিয়া এইটো যদি পৰিমেয় হ'ল, এইটোও পৰিমেয় হ'ব লাগিব। therefore ৰুট 3 পৰিমেয়। কিন্তু ই কি সত্যৰ বিৰোধিতা কৰে? আমি ৰুট 3 যে অপৰিমেয় প্ৰমাণ কৰিছিলোঁ সেইটো সত্যৰ বিৰোধিতা কৰে। গতিকে সেইটো লিখা। কিন্তু আচ্ছা, এইখিনি মই ওপৰত লিখি আছোঁ। ঠিক আছে, এইখিনি তোমালোকে লিখি লোৱা। মই মুচি পেলাই এইখিনি ভালকে ওপৰত লিখি দিম। গতিকে কি পালোঁ? 5 মাইনাছ ৰুট 3। গতিকে 5 মাইনাছ ৰুট 3 এটা পৰিমেয় সংখ্যা এই সত্যটোৰ বিৰোধ কৰে। কোনে বিৰোধ কৰিলে? যিহেতু আমি ৰুট 3টো এটা অপৰিমেয় সংখ্যা পাইছোঁ আৰু 5 এটা পৰিমেয় সংখ্যা পাইছোঁ। আৰু দুইটা সংখ্যা একেলগতে কি হ'ব নোৱাৰে? পৰিমেয় অপৰিমেয় হ'ব নোৱাৰে। গতিকে এই ধাৰণাটো ভুল। অৰ্থাৎ 5 মাইনাছ ৰুট 3 এটা অপৰিমেয় সংখ্যা। তো এইটো 5 মাইনাছ ৰুট 3 আছে। 5 প্লাছ ৰুট 3ও যদি থাকিলে হয় বা
এনেকৈ যদি থাকে √2 + 1 এনেকুৱা যেনেকুৱা ধৰণৰ পেটাৰ্ণে নাথাকক চব এনেকুৱা কুৱেশ্যনছবিলাক যিটো মই পেটাৰ্ণত কৰিলোঁ সেইটো পেটাৰ্ণত কৰিলে এনচাৰটো ওলাই যাব ঠিক আছে তো এতিয়া আৰু এটা এক্সাম্পল লওঁ সেইটো চোৱা অলপ ভালকৈ বুজি পাবা তেতিয়া আৰু এটা ল'লোঁ 1/√2 চেম প্ৰথমতে আমি ধৰি ল'ম ধৰোঁ 1/√2 এটা কি হ'ল কি সংখ্যা পৰিমেয় সংখ্যা কিতাপত থকা কুৱেশ্যনে লৈছোঁ মই তোমালোকে যিকেইটা মই কৰাইছোঁ ভালে সেইকেইটা কৰিবাই আৰু এক্সাম্পলত থকাবিলাকো চাবা চাইজন আৰু যিমান এক্সট্ৰা কুৱেশ্যন আছে গোটেইবিলাক চাবা অ'কে হৈ গ'ল চেম সহমৌলিক হয় সহমৌলিক হোৱাৰ লগে লগে আমাৰ কিমান হৈ যাব 1/√2 ইকুৱেল আমি p/q লিখিব পাৰোঁ তাৰপিছত তোমালোকৰ সদায় ফাৰ্ষ্ট কাম কি হয় ৰুট থকা সংখ্যাকেইটাক ছেপাৰেট কৰিবা ৰুট নথকা সংখ্যাকেইটাক ছেপাৰেট কৰিবা তেনে ৰুট থকা কোনটো আছে ৰুটটো আছে ইয়াতে p/q আছে গতিকে ইয়াক লুটিয়াই দিয়া লুটিয়াই দিলে কেনেকুৱা হ'ব এনেকুৱা নহ'ব জানো হ'বনে আৰু এটা কথা মনত ৰাখিবা ইয়াৰ লগত যদি প্লাছ মাইনাছ থাকে এইটো আমি কৰিব নোৱাৰোঁ ঠিক আছে ইয়াতে অকল ৰুটটো আছে কাৰণে এনেকৈ ডাইৰেক্ট ৰিভাৰ্চ কৰিব পাৰিছোঁ এইটো আমাৰ কি বুলি কয় প্ৰতিক্ৰম হয়নে ৰিভাৰ্চ কৰি দিছোঁ মানে ৰেচিপ্ৰকেল যোনটো কৰোঁ হ'ল এতিয়া তলত 1 আছে নিলিখিলেও হ'ল এতিয়া আমাৰ এইটো কি পালোঁ q/p এতিয়া চোৱা q/p এইটোতো পৰিমেয় সংখ্যা দেখা দেখি p/q ফৰ্মত আছে যেনিবা qটো ওপৰত আছে pটো তলত আছে কিন্তু এইটো দেখা দেখি আমাৰ কি হৈ আছে অপৰিমেয় সংখ্যা দুইটা সমান হ'ব নোৱাৰে একেখিনি আগৰ কথাখিনি নিচিনা লিখি দিবা এইটো হৈ যাব বুজি পাইছানে যে এইটো পৰিমেয় আৰু এইটো অপৰিমেয় হয় যিটো আমাৰ এইটো ভুল ধাৰণা বুলি দেখুৱাই দিয়ে যাৰ কাৰণে 1/√2 এটা অপৰিমেয় সংখ্যা হ'ব ঠিক আছে আৰু এটা কৰোঁ এটা সংখ্যা লওঁ 7√5 তো ইয়াকো ধৰি লোৱা ধৰো 7/5 এটা সেম কাম সদায় পৰিমেয় ধৰি ল'বা শেষত গৈ অপৰিমেয় ওলাব পৰিমেয় সংখ্যা হ'ল এটাকে 7√5 ইকুৱেল কি হৈ যাব p আৰু q য'ত p আৰু q টো কি হয় আমাৰ সহমৌলিক এইটো লিখিবা আৰু য'ত p আৰু q সহমৌলিক হ'ল সেম ৰুট থকা নাম্বাৰক এটা চাইডত ৰাখিম ৰুট নথকা নাম্বাৰক এটা চাইডত ৰাখিম তো √5 ইয়াত আছে থাককি 7টো ইফালে ইনটু হৈ আছে ইফালে গ'লে কি হৈ যাব ডিভাইড হৈ যাব গতিকে এইটো q লগত বহি যাব হ'ল এতিয়া সেম দেখা দেখি এইটো আমাৰ পৰিমেয় এইটো অপৰিমেয় একেখিনি বস্তুৱে খালি প্ৰথম ফৰ্মেশ্যনখিনি মিলাই ল'লে হ'ল বাকীখিনি একে লিখি দিয়া এইটো লিখি দিছোঁ বাৰু মই যিহেতু এটা কি সংখ্যা ই পৰিমেয় সংখ্যা এটাকে √5 কি হ'ব পৰিমেয় হ'ল বাস যেতিয়া তোমালোকে এতিয়া এনেকুৱা প্ৰমাণবিলাক আহিলে কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ ঠিক আছে এক্সাৰচাইজৰে কুৱেশ্যন হয় এইকেইটা আৰু এটা দুটা আছে যিকেইটা আছে তোমালোকে সেইকেইটা কৰিবা গোটেইকেইটা তিনিটা টাইপছৰ আছিলে তিনিটা মানে দুটাই আৰু এটা ডাইৰেক্ট √2 √3 √5 থাকিলে আৰু এটা এনেকৈ লগত বেলেগ সংখ্যা থাকিলে ঠিক আছে তো আজি এইটো কৰালোঁ নেক্সট ক্লাছত নেক্সট টপিকৰ সৈতে লগ পাম